নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাটাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো এটা বিৰাটেই সাংঘাতিক খবৰ ওলাইছে। খবৰটো ওলাইছে অসম পুলিচৰ তৰফৰ পৰা। অসম পুলিচে জনাইছে যে বৰ্তমান সময়ত কিছুমান স্কেমাৰে কি কৰিছে, বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ PDF প্ৰেৰণ কৰি মানুহৰ মোবাইল হেক কৰি পেলাইছে। মানে আপোনাৰ মোবাইলত হোৱাটছআপত এটা মেছেজ আহিব, কোনোবা এখন XYZ বিয়াৰ নিমন্ত্ৰণী পত্ৰ, তো আপুনি চাব যে কাৰ বিয়াৰ নিমন্ত্ৰণী দিলেনো মই ক্লিক কৰি চাওঁ আৰু দেখিব আপোনাৰ মোবাইল হেক হৈ গ'ল, আপোনাৰ একাউণ্ট হেক হৈ গ'ল, আপোনাৰ হোৱাটছআপ একাউণ্ট হেক হ'ল, আপোনাৰ ফেচবুক একাউণ্ট হেক হৈ গ'ল। তো সেই কাৰণে আপোনালোকক অকণমান সাৱধানে থাকিবলৈ কৈছে। বিশেষকৈ যদি আপোনালোকক বন্ধুবৰ্গই যদি যিকোনো নিমন্ত্ৰণী পত্ৰ দিয়ে এই সময়ছোৱাত, তো আপোনালোকে পৰাপক্ষত ভালদৰে চাই ল'ব যে প্ৰকৃততে মোৰ বন্ধুৱে কি নিমন্ত্ৰণী পত্ৰ পঠাইছে বা তালৈ ফোন কৰিব যে ভাই এই যে নিমন্ত্ৰণী পত্ৰখন দিলি তোৰ কি আছে তই মোৰ মুখেৰে কৈ দেচোন। তো যিকোনো ধৰণৰ নিমন্ত্ৰণী পত্ৰ আপোনালোকে অপেন নকৰিব, PDF ফাইল অপেন নকৰিব আপোনালোকৰ মোবাইলত। PDF ফাইলৰ জৰিয়তেও এতিয়া আপোনালোকৰ মোবাইল ফোনত ভাইৰাছ সোমাব পাৰে, আপোনালোকৰ মোবাইল ফোন হেক কৰিব পাৰে। যদি খবৰটো ইনফৰ্মেটিভ লাগিছে তেনেহ'লে লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগুৱাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আজিকালি দেখা পোৱা যায় সমলিংগ বিবাহ। সমলিংগ বিবাহ আকৌ কি? মানে আজিকালি পুৰুষে পুৰুষক বিয়া পাতে, মহিলাই মহিলাক বিয়া পাতে। এই বিষয়বস্তুটো হয়তো আপোনালোকে বৰ্তমান সময়ত দেখা পাইছে বা পুৰুষে পুৰুষক বিয়া পতা হয়তো আপোনালোকে দেখা পাইছে। আমাৰ অসমত কেইবাটাও তেনেকুৱা ধৰণৰ বিবাহ হৈ গ'ল অলৰেডি, য'ত নেকি মহিলাই মহিলাক বিয়া পাতিছে, যিবোৰ নেকি খুবেই ভাইৰেল হৈ থাকে আৰু মানুহে আজিকালি সেইটো একচেপ্ট কৰি লৈছে। সমাজে সেইটোক ছাপোৰ্ট কৰিছে, পুৰুষে পুৰুষক বিয়া পতাটো, মহিলাই মহিলাক বিয়া পতাটো। কাৰণ এইটো এটা মানৱ অধিকাৰৰ ভিতৰতে পৰে দিয়কচোন। মই কি ভাল পাওঁ কি বেয়া পাওঁ সেইটো মোৰ কথা, হয়নে নহয়? বা মোৰ কাৰ লগত বিয়াত বহিবলৈ মন যায়, কি কৰিবলৈ মন নাযায়, সেইটো এটা নিজস্বতা। কিন্তু নীতিন গাডকাৰীদেৱে কৈছে যে এইটো সম্পূৰ্ণৰূপে সমাজ বিৰোধী বুলি কৈছে। যেনেকৈ নেকি পুৰুষে পুৰুষৰ লগত বিয়া পতা, মহিলাই মহিলাৰ লগত বিয়া পতা, বা ধৰি লওক লিভ ইন ৰিলেশ্যনশ্বিপত থকা, এইটো সম্পূৰ্ণৰূপে সমাজ বিৰোধী বুলি জনাইছে নীতিন গাডকাৰীদেৱে। নীতিন গাডকাৰীদেৱে কৈছে যে এই যিটো নেকি সংস্কৃতি, এই সংস্কৃতিবিলাক অৱশ্যে ইউৰোপীয় দেশবিলাকৰ আছিলে। পুৰুষে পুৰুষৰ লগত বিয়া পতা, মহিলাই মহিলাৰ লগত বিয়া পতা, বা বিয়াৰ আগতেই লিভ ইন ৰিলেশ্যনশ্বিপত থকা। এতিয়া লিভ ইন ৰিলেশ্যনশ্বিপ মানে কি সেইটো আপোনালোকে নিশ্চয় জানে। মানে বিয়া নপতাকৈ একেখন ঘৰতে পুৰুষ আৰু মহিলাই থাকে। দেখে যে আমি দুটাই বোলে বিয়াৰ পাছত থাকিব নোৱাৰিম, তেনেহ'লে তেওঁলোকৰ ব্ৰেকআপ হয়। যদি দেখে যে নহয় থাকিব পাৰিম, তেন্তে বিয়া পাতে। এইটো মানে এক প্ৰকাৰ ক'বলৈ গ'লে টেষ্ট ড্ৰাইভ টাইপৰ। যেনেকৈ নেকি গাড়ী এখন কিনাৰ আগত গাড়ীখন একবাৰ টেষ্ট ড্ৰাইভ কৰি চায়, ঠিক তেনেকৈ লিভ ইন ৰিলেশ্যনশ্বিপটো ঠিক একেধৰণৰে হৈ পৰিছে। তো নীতিন গাডকাৰীদেৱে কৈছে যে এইটো সম্পূৰ্ণৰূপে সমাজ বিৰোধী। কাৰণ এই ছিষ্টেমবিলাকৰ পৰা বৰ্তমান সময়ত ইউৰোপীয় দেশবিলাকো সুখী নহয় বুলি জনাইছে। ইউৰোপীয় দেশবিলাকৰ যিবিলাক নেকি ল'ৰা ছোৱালী, তেওঁলোকে আজিকালি বিয়া পতাৰ প্ৰতি ইচ্ছুক নহয় এই লিভ ইন ৰিলেশ্যনশ্বিপ ছিষ্টেমটোৰ ফলত। তো যাৰ বাবে নেকি ইউৰোপীয় দেশবিলাকে বিৰাটেই সমস্যাত পৰিছে বুলি জনাইছে। তো নীতিন গাডকাৰীদেৱে কৈছে যে যিটো নেকি ছিষ্টেম অতীজৰে পৰা ইউৰোপীয় দেশবিলাকত চলি আহিছে, তো তেওঁলোকেই এই ছিষ্টেমবিলাকৰ এতিয়া বিৰোধিতা কৰিবলৈ লৈছে। গতিকে আমাৰ ভাৰত নিচিনা এখন সংস্কৃতিপৰায়ণ দেশে এতিয়া নতুনকৈ আঁকোৱালি লৈছে ইউৰোপীয় কিছুমান সংস্কৃতি। গতিকে সেইবিলাকে আমাৰ ভাৰতীয় সমাজৰ প্ৰতি বিৰাটেই ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি জনাইছে নীতিন গাডকাৰীদেৱে। মানে তেখেতে ইনডাইৰেক্টলি ইয়াৰ বিৰোধিতা কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দোকানীবিলাকৰ কাৰণে, দোকানীসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপুনিও এজন দোকানী নেকি? কমেণ্ট এটা কৰি জনাব। যদি আপুনি এজন দোকানী তেন্তে আপুনি বাৰু ট্ৰেড লাইচেন্স উলিয়ালে নে নাই উলিওৱা, কমেণ্ট এটা কৰি জনাব। তো দোকানীসকলে দোকান দিবৰ কাৰণে ট্ৰেড লাইচেন্স উলিওৱাটো কম্পালচৰি। দোকানী এজনক ট্ৰেড লাইচেন্সৰ দৰকাৰ হয়। ট্ৰেড লাইচেন্সৰ অবিহনে কোনো এজন দোকানীয়ে দোকান কৰিব নোৱাৰে। এটা গাঁও অঞ্চলৰ হ'লে বেলেগ কথা, কিন্তু টাউনীয়া এৰিয়াত বা চহৰ অঞ্চলত যেতিয়া দোকানী এজনে দোকান দিয়ে তেওঁলোকক ট্ৰেড লাইচেন্সৰ প্ৰয়োজন হয়। এতিয়া ট্ৰেড লাইচেন্স আগতে পঞ্চায়তত দিয়ে, নহ'লে পৌৰ সভাৰ অফিসত দিয়ে এই দুইটা জায়গাত আগতে দিয়া হয় কিন্তু এতিয়াৰে পৰা আপোনালোকে ট্ৰেড লাইসেন্সটো অনলাইনতে উলিয়াব পাৰিব বুলি জনাইছে
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে এতিয়াৰে পৰা ট্ৰেড লাইসেন্স সেৱা সেতু পোৰ্টেলৰ জৰিয়তে আপোনালোকে উলিয়াব পাৰিব তো আপোনালোকক যদি প্ৰয়োজনীয়তা আছে তেন্তে আপোনালোকে এতিয়া অনলাইনত আবেদন কৰক তো যদি আপোনালোকে ধৰি লওক পঞ্চায়তত যদি উলিয়াবলৈ যায় বা পৌৰসভাত যদি উলিয়াবলৈ যায় বিৰাট মানে সমস্যা হয় দেই আজি বোলে আমুকজন নাহিলে সাইন কৰিব নোৱাৰিলে কালিলৈ বোলে আমুকজন নাহিলে সাইন কৰিব নোৱাৰিলে এবাৰ মোৰ ট্ৰেড লাইসেন্সখন উলিয়াওঁতে প্ৰায় 1 মাহ মান সময় লাগিলে বোলে যিজনে সহি কৰে সেই মানুহজনেই নাই তো আজি গৈছো নাই কাইলৈ গৈছো নাই পৰখি গৈছো নাই মানে তেনেকুৱা সমস্যা তাৰ পিছত লাষ্টত মানে অকন খং উঠিলেগে আৰু তাৰপা অলপ কিবা কিবি কলো তাৰ পিছত সাইনটো যেনিবা হৈ গল ট্ৰেড লাইসেন্সখন হৈ গল তো বেছি লেট হৈ থাকিলে পিছত ফাইন ভৰিব লাগে দেই জালা গতিকে আপোনালোকে যদি সেইবিলাক সমস্যাৰ সন্মুখীন হয় কেতিয়াবা তেন্তে আপোনালোকে এতিয়াৰে পৰা অনলাইনত উলিয়াব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুমি বৰাৰ ওপৰত তো সুমি বৰাৰ যিনিকি ট্ৰেডিং কেলেংকাৰী আছিলে তো ট্ৰেডিং কেলেংকাৰীৰ তেখেতে জামিন লাভ কৰিলে বুলি খবৰ ওলাইছে কিন্তু জামিন লাভ কৰিলেও তেখেতে মুকলি আকাশৰ তললৈ আহিব নোৱাৰে তেখেতে জেলতেই থাকিব লাগিব বুলি জনাইছে কিয়নো সুমি বৰাৰ ওপৰত এতিয়াও দুটাকৈ গোচৰ চলি আছে আৰু যি দুটা গোচৰত তেখেতে এতিয়া পৰ্যন্ত জামিন লাভ কৰা নাই তেখেতে এটা গোচৰত জামিন লাভ কৰিছে কিন্তু বাকি দুটা গোচৰত এতিয়া পৰ্যন্ত তেখেতে জামিন লাভ কৰা নাই বুলি কৈছে আৰু যাৰ কাৰণে তেখেতে এতিয়াও বুলে জেলতেই থাকিব লাগিব সুমি বৰা বৰ বেয়াকৈ ফচিলে এটা লগৰ কেইজন উলাই আহিলে সুমি বৰা কিন্তু এতিয়ালৈকে উলাই আহিব পৰা নাই সম্ভৱতঃ সুমি বৰাই সাকে মেইন আছিল নেকি বিশালৰ এই যি নেকি কেলেংকাৰী আছিল ট্ৰেডিং কেলেংকাৰী এই ট্ৰেডিং কেলেংকাৰী সাকে সুমিয়ে মেইন মানুহ আছিল তেখেতে বিশালক সাকে হয়তো সাকে মহুৰা হিচাপে ব্যৱহাৰ কৰিছিল নেকি তেনেকুৱা ধৰণৰ হ'ব পাৰে তো যাৰ কাৰণে নেকি এতিয়ালৈকে সুমি বৰা উলাই আহিব পৰা নাই তো এইবিলাক বাৰু আপোনাৰ ৰায় প্ৰদান কৰিব উচ্চতম ন্যায়ালয় হয় না আমি ইয়াতে ৰায় প্ৰদান কৰিবলগা কোনো নহয় কিন্তু আমাৰ যেটো মনৰ ভাব আৰু সেইটো কৈছো নহলেনো বিশাল উলাই আহিলে মেইন মানুহজনে উলাই আহিলে কিন্তু সুমি এতিয়ালৈকে উলাব পৰা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে 18 ডিসেম্বৰ তাৰিখৰ দিনাখন কংগ্ৰেছৰ এজন কৰ্মী মৃদুল ইছলাম নামৰ তেখেতৰ মৃত্যু হয় কংগ্ৰেছৰ বহু কৰ্মীয়ে মিলি প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী তৰফৰ পৰা কন্দুৱা গেছ এৰা হৈছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এজন কংগ্ৰেছ কৰ্মীৰ মৃত্যু হয় বুলি খবৰ ওলাইছে এই দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ তৰফৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থীসকলে কৈছে যে কন্দুৱা গেছ এৰাৰ কাৰণেই তেখেতৰ মৃত্যু হয় বুলি জনাইছে এখন গণতন্ত্ৰত গণতান্ত্ৰিকভাৱে যেতিয়া আন্দোলন কৰিবলৈ যোৱা যায় তেতিয়া কিয় প্ৰতিবাদক মানে কোনো এখন আন্দোলনক ৰখাবলৈ ট্ৰাই কৰা হয় কাৰণ যি সকল নেকি আন্দোলনকাৰী থাকে তো আন্দোলনকাৰী সকলতে কোনো ধৰণৰ অস্ত্ৰ লৈ না যায় হয়নে নহয় তেওঁলোকে বলে ডাঙৰ AK47 লৈ গৈছে বোমা বাৰুদ লৈ গৈছে তেতিয়া বেলেগ কথা কি তেওঁলোকে তো কোনো ধৰণৰ বোমা বাৰুদ নিয়া নাই তেওঁলোকে অস্ত্ৰ নিয়া নাই তেওঁলোকে নিঅস্ত্ৰে গৈছে তাৰ পাছতো কিয় আৰক্ষীয়ে তেওঁলোকৰ ওপৰত জোৰ জুলুম কৰিব লগা হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বাৰু প্ৰতিবাদলৈ ভয় কৰে নেকি তাৰ পাছতে খবৰ ওলাইছে যে গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা একেলগতে 5 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব কোনো দল সংগঠনে যদি প্ৰতিবাদ সাব্যস্ত কৰিব বিচাৰে তেন্তে তেওঁলোকক পাৰমিশন দিয়া নহব বুলি জনাইছে এটা কংগ্ৰেছে কৈছে তেখেতৰ মৃত্যুৰ এতিয়া উচিত তদন্ত লাগে যদি তদন্ত নকৰে তেনেহলে জনতা ভৱন ঘেৰাও কৰিব বুলি জনাইছে কংগ্ৰেছ প্ৰদেশৰ তৰফৰ পৰা তাৰ পাছতে আকৌ খবৰ ওলাইছে যে সেই যিনিকি তেওঁলোকে প্ৰতিবাদ কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা যিনিকি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল সেই প্ৰতিবাদ কৰিবৰ বাবে কোনো ধৰণৰ পাৰমিশন দিয়া হোৱা নাছিল বুলি জনাইছিল কিন্তু এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা যিখন নেকি পাৰমিশন লেটাৰ সেই পাৰমিশন লেটাৰখন তেওঁলোকে মুকলি কৰিছে তো একচুয়ালি মিছা কৈছে কোনে কংগ্ৰেছে মিছা কথা কৈছে নে অসম চৰকাৰ বা প্ৰশাসনে মিছা কথা কৈছে মিছা কথা যদি নকক বাৰু কিন্তু এজন লোকৰ মৃত্যু হৈছে সেইটো আটাইতকৈ ডাঙৰ কথা তাৰ পাছতে আকৌ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়ে কৈছে যে আমিও বহুতো প্ৰতিবাদ কৰিছো আমাৰ ওপৰতো বহুতো কন্দুৱা গেছ এৰুৱা হৈছিল কিন্তু আমাৰটো মৃত্যু হোৱা নাই কন্দুৱা গেছে মানুহক নামাৰে বুলি জনাইছে কন্দুৱা গেছৰ ফলত মানুহ নমৰে বুলি জনাইছে এটা কোন হসা কোন মিছা তদন্ত হ'ব লাগে বস সিম্পল কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালি ইয়াৰ পাছৰ খবৰটো ওলাইছে বনভোজক লৈ তো আপোনালোকে নতুন বৰ্ষত বাৰু কৰবাত বনভোজ খাবলৈ যাবনে নাযাব কমেন্ট এটা কৰি জনাব আজিকালি এইটো এটা ট্ৰেন্ড হৈ পৰিলে নতুন বৰ্ষত বনভোজ খাবলৈ যোৱাটো এটা ট্ৰেন্ড হৈ পৰিলে বহাগ বিহুত কোনো দৰকাৰ হলে সেলিব্ৰেশন নকৰিব কিন্তু নতুন ইয়াৰটোত সেলিব্ৰেশন কৰিবই ৰাতি ডিসেম্বৰ মাহৰ ৰাতি 12 বজাত মানে জানুৱাৰী মাহৰ নতুন এটা বছৰত কেক কাটিব সেলিব্ৰেশন কৰিব এটা এটা নতুন মানে ট্ৰেন্ড হৈ পৰিছে আজিকালি হেতু নৱপ্ৰজন্মই আকোৱালি লৈছে এটা খবৰ ওলাইছে নতুন বছৰক লৈ বহুতো নতুনকৈ নিয়ম হলনি হৈছে এসপি জাৰি কৰা হৈছে নতুন বছৰৰ বাবে বা নতুন
যি নেকি পাৰ্টি কৰিব মানুহে পিকনিক যাব তো পিকনিকৰ বাবে নতুনকৈ নিয়ম জাৰি কৰা হৈছে তো ভিডিঅ' স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ আপোনালোকে একবাৰ ৰখাই লৈ নিজে পঢ়ি ল'ব কি আপোনালোকৰ কাৰণে জাৰি কৰা হৈছে নতুন SOP তাৰে ভিতৰত হৈ গ'ল যে যিজনে গাড়ী চলাব তেখেতে মদ খাব নোৱাৰিব খাই হুলস্থুল কৰিব নোৱাৰিব আপোনালোকে উচ্চ স্তৰত গান বজাব নোৱাৰিব য'ত পিকনিক খাবলৈ যাব সেই পিকনিক স্থলী চাফা কৰি ৰাখিব লাগিব এনেকুৱা ইত্যাদি আপোনালোকৰ কাৰণে বহুকেইটা নিয়ম জাৰি কৰা হৈছে নিয়মকেইটা আপোনালোকে চাই ল'ব যে কি নিয়ম আছে আপোনালোকৰ কাৰণে আগুৱাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাৱৰ পৰা তো যোৱাকালি পাঞ্জাৱৰ কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰায় 3 ঘণ্টা পাঞ্জাৱৰ কৃষকসকলে ট্ৰেইন ৰখাই থয় বুলি জনাইছে বহুদিনৰ পৰা কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু এতিয়া পৰ্যন্ত কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ যি নেকি অভিযোগ আছে সেই অভিযোগৰ ওপৰত চিন্তা চৰ্চা কৰা নাই আৰু যাৰ কাৰণে তেওঁলোকে এতিয়া অবিৰতভাৱে তেওঁলোকে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰি আছে সুপ্ৰিম কোৰ্টে কৈছে যে প্ৰতিবাদ কৰিবলৈ এৰক কৃষকসকলে ডাইৰেক্টলি আহি আমাৰ লগত কথা পাতক কিন্তু সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশনাক অমান্য কৰি কৃষকসকলে কৈছে যে আমি সুপ্ৰিম কোৰ্টৰ লগত কোনো ধৰণৰ কথা বতৰাত মিলিত নহওঁ আমি ডাইৰেক্টলি চৰকাৰৰ সৈতে কথা পাতিম বুলি জনাইছে এটা খবৰ ওলাইছে যে যোৱাকালি 3 ঘণ্টা ৰেল জাম কৰাৰ কাৰণে প্ৰায় 52,000 ৰেল ট্ৰেক প্ৰায় 52 জাগাত ৰেল ট্ৰেক বন্ধ কৰে বুলি জনাইছে আৰু প্ৰায় 12খন ট্ৰেইন ৰখাবলগীয়া হয় অকল হেয়াই নহয় এতিয়া কৃষকসকলে কৈছে তেওঁলোকে 30 তাৰিখৰ দিনাখন পাঞ্জাৱ বন্ধৰ ঘোষণা কৰিছে বুলি জনাইছে 30 তাৰিখৰ দিনাখন পাঞ্জাৱ বন্ধ ঘোষণা কৰিছে সম্পূৰ্ণ পাঞ্জাৱখন বন্ধ থাকিব যদি হে কৃষকসকলৰ সমস্যাৰ যিসমূহ কেন্দ্ৰ চৰকাৰে বুজি নাপায় তেনেহলে অবিৰতভাৱে তেওঁলোকে পুনৰ তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ চলাই যাব বুলি কৈছে তাৰ পাছতে আকৌ এজন কৃষকে বহুদিনৰ পৰা ধৰি অন্নখনত বহি আছে তেওঁলোকে এক টোপালো অন্ন মুখত দিয়া নাই প্ৰায় 23 দিন সময় হৈ গ'ল এতিয়া সেই যিজন কি কৃষকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি চিকিৎসকসকলে কৈছে তেখেতে খুব সোনকালে ডক্টৰৰ ওচৰত কনসাল্ট কৰক তেখেতৰ অৰ্গেন বিলাক ড্যামেজ হ'বলৈ ধৰিছে কিয়নো তেখেত এজন কেন্সাৰ পেশেন্ট এতিয়া কেন্দ্ৰ সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা কৈছে তেখেতৰ যি নেকি অন্নখনত বহি আছে সেই অন্নখন ভংগ কৰিবলৈ আহ্বান জনাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা সুপ্ৰিম কোৰ্টে কৈছে এনেকুৱা ভাল নেতাক সমাজৰ দৰকাৰ আছে গতিকে তেখেতে অন্নখনত বহি তেখেতৰ জীৱনটো ধ্বংস নকৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা দেখা যাওক তেখেতে অন্নখন বন্ধ কৰে নে নকৰে বা 30 তাৰিখৰ দিনাখন পাঞ্জাৱ বন্ধ হয় নে নহয় বা কৃষকসকলে তেওঁলোকৰ যি প্ৰতিবাদ সাব্যস্ত কৰি আছে সেই প্ৰতিবাদ বন্ধ কৰে নে নকৰে মানে চৰকাৰ আজিকালি এনেকুৱা হৈ গ'ল যে ভাই তই কি কৰি আছ কৰি থাক আমি তোৰ কথাত গুৰুত্ব নিদিওঁই আৰু সিধা কথা দৰকাৰ হলে যিমান মানুহ মৰক যি হওক আমাৰ কোনো মতলব নাই আমাৰ যিটো মতলবৰ কাম আমি সেইটো কৰিম এনেকুৱা কথা মানে আজি তহঁতক আমাৰ দৰকাৰ নাই ঠিক তেনেকুৱা ধৰণৰ হৈছে চৰকাৰবিলাক বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ নেট পপুলেশ্যন প্ৰায় 145 কোটিতকৈও অধিক হৈছে প্ৰায় 145 কোটিতকৈও অধিক হৈছে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ নেট পপুলেশ্যন মানে মানুহৰ সংখ্যা 145 কোটিতকৈও বেছি বৰ্তমান মানে প্ৰায় 146 কোটি মান হ'লগে অলমোস্ট আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত জনসংখ্যা তো খবৰ লাইছে 145 কোটি জনসাধাৰণৰ ভিতৰত প্ৰায় 115 কোটি লোকে হেনো মোবাইল ফোন ব্যৱহাৰ কৰে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আৰু ভাৰতখন এখন সৰ্ববৃহৎ দেশ হৈ পৰিছে যিখন দেশত আটাইতকৈ বেছি মানুহে মোবাইল ফোন ব্যৱহাৰ কৰে এটা জনসংখ্যাৰ ভিতৰত সেকেন্ড লাৰ্জেষ্ট কান্ট্ৰি হৈছে আমাৰ ভাৰতবৰ্ষ গতিকে চাইনাতকেও মানে বেছি মোবাইল ফোন ব্যৱহাৰ কৰে আমাৰ ভাৰতৰ মানুহবিলাকে তো পুৰণা জেনাৰেশন বিলাক যেতিয়া লাহে লাহে নাইকিয়া হ'ব তো লাহে লাহে আৰু বাঢ়িব মোবাইল ব্যৱহাৰৰ জনসংখ্যা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইপিএফৰ ওপৰত যিসকলৰ অৱশ্যে চাকৰি আছে যিসকলৰ প্ৰাইভেট জব আছে তেওঁলোকে ইপিএফৰ বিষয়ে ভালদৰে বুজিব তো বাকি যিসকলে বিজনেছ কৰে তেওঁলোকে ইপিএফৰ বিষয়ে ভালদৰে মানে নুবুজিব এতিয়া ইপিএফৰ পইচা আমি ডাইৰেক্টলি বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰো যদি আপোনাৰ বেংকৰ একাউণ্ট লিংক হৈ থাকে যদি আপোনালোকৰ আধাৰ কাৰ্ড লিংক হৈ থাকে তেনে টেনচন নাই আমি সেই পইচাসমূহ ডাইৰেক্টলি আমাৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ল'ব পাৰো কিন্তু এতিয়া ইপিএফ এটা নতুনকৈ নিয়ম উলিয়াইছে নতুন বছৰ অহাৰ পূৰ্বে তো নতুন বছৰৰ পৰা হেনো ইপিএফৰ পইচা কেৱল ওয়েলেটতহে যাব বুলি কৈছে এটা ওয়েলেট থাকিব তাত আপোনালোকৰ পইচা ট্ৰান্সফাৰ হ'ব আৰু তাৰ পৰাহে আপোনালোকে বেংকৰ একাউণ্টত পইচাসমূহ ট্ৰান্সফাৰ কৰিব পাৰিব বুলি জনাইছে মানে আগতে ডাইৰেক্টলি ইপিএফৰ পৰা বেংকৰ একাউণ্টত যায় কিন্তু এতিয়াৰে পৰা ইপিএফৰ পৰা ওয়েলেটত যাব ওয়েলেটৰ পৰা ডাইৰেক্টলি বেংকৰ একাউণ্টত যাব মানে এতিয়া সিস্টেমটো অকনমান দীঘলীয়া কৰি দিছে ডাইৰেক্টলি পইচা নাপায় মাজতে এজন সোমাই থাকিব তাৰ পাছতহে আপোনালোকৰ তাত পইচাটো সোমাব বুলি জনাইছে এইটো হৈছে নতুনকৈ ইপিএফৰ সিস্টেম
আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিসকলে নেকি এলঅচিত বৰ্তমান সময়ত ডিউটি কৰি আছে যিসকলৰ ফেমিলিয়ে এলঅচিত বৰ্তমান সময়ত ডিউটি কৰি আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে এলঅচিত যিসকলৰ নেকি ডিউটি পৰে তেওঁলোকে ঘৰৰ সৈতে কমিউনিকেশ্যন কৰিবৰ কাৰণে বিৰাটেই অসুবিধা হয় কাৰণ নেটৱৰ্কৰ প্ৰব্লেম আছে কিন্তু এতিয়া তেওঁলোকৰ আৰু সেই অসুবিধা নহব এয়াৰটেল কোম্পানীৰ তৰফৰ পৰা জনাইছে যে এলঅচিৰ আশে-পাশে যিমান কেইখন নেকি গাঁও আছে যিমান কেইখন চহৰ আছে তাত এতিয়া টাৱাৰ সংস্থাপন কৰিব বুলি জনাইছে এয়াৰটেলে যাৰ ফলত নেকি বেটাৰ ইন্টাৰনেট কোৱালিটি লাভ কৰিব এলঅচিত আৰু এলঅচিৰ যিসকল নেকি কৰ্মকৰ্তা আছে তেওঁলোকে ঘৰৰ মানুহৰ সৈতে সঘনাই কথা পাতিব পাৰিব বুলি জনাইছে মানে এয়াৰটেল সিম কাৰ্ড কাম কৰিব তাতে এলঅচিত এতিয়াতো নহলে চাগে ল্যান্ডলাইনত কথা পাতে নেকি কিবা সিস্টেমত পাতে আৰু ঘৰৰ মানুহৰ সৈতে বৰ ভালকৈ নাজানো কিন্তু এয়াৰটেলৰ টাৱাৰ এতিয়া বহিব যাৰ জৰিয়তে নেকি খুব সুন্দৰকৈ কথা পাতিব পাৰিব এলঅচিত কাম কৰি থকা মানুহসকলে ঘৰৰ সৈতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু বি.আৰ. আম্বেদকাৰৰ বিষয়ে জানে নে নাজানে নিশ্চয় আপোনালোকে জানে বি.আৰ. আম্বেদকাৰৰ বিষয়ে এটা শব্দত প্ৰকাশ কৰিব পৰা নাযায় তেখেত হৈছে এজন ভাৰতীয় অৰ্থনীতিবিদ আইনবিদ সমাজ সংস্কাৰক আৰু এজন তেখেত ৰাজনৈতিক নেতা আছিল কিন্তু তাৰ উপৰিও তেখেতে ভাৰতৰ সংবিধান সভাৰ বিতৰ্কৰ আধাৰত ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰা সমিতিৰ অধ্যক্ষতা কৰিছিল বি.আৰ. আম্বেদকাৰে তো বি.আৰ. আম্বেদকাৰক লৈ যোৱাকালি অমিত শ্বাহ ডাঙৰীয়া দেৱে এটা মানে টিপ্পনী কৰে বুলি ক'ব পাৰি মানে এটা সাপোজ তেখেতে ঠাট্টাৰ সুৰত তেখেতে বিৰোধী পাৰ্টিক এষাৰ কথা কয় তেখেতে কয় যে বিৰোধী পাৰ্টিয়ে যিমান নেকি আম্বেদকাৰ কৰে তো তেওঁলোকে আম্বেদকাৰ কৰাৰ পৰিৱৰ্তে যদিহে তেখেতলোকে কৃষ্ণ 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 বুলি ক'লেহেঁতেন বা ভগৱানৰ নাম ল'লেহেঁতেন তেতিয়া তেওঁলোকে এই পৃথিৱীতেই স্বৰ্গৰ সুখ লাভ কৰিলেহেঁতেন বুলি জনাইছে তেখেতে মানে অমিত শ্বাহ ডাঙৰীয়া দেৱে এইটো এটা টিপ্পনী কৰে তো তাৰ পাছতেই এতিয়া বিৰোধী পাৰ্টি গৰজি উঠিছে অকল বিৰোধী পাৰ্টি নহয় সকলোৱে গৰজি উঠিছে গোটেই সংবাদ মাধ্যম হিলি গৈছে অমিত শ্বাহ ডাঙৰীয়াৰ এই টিপ্পনীক লৈ এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে যদিহে প্ৰকৃততে আম্বেদকাৰক সন্মান কৰে বিজেপি পাৰ্টিয়ে প্ৰকৃততে যদি বি.আৰ. আম্বেদকাৰক যদি সন্মান কৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেনেহলে এতিয়াই তৎকালীনভাৱে 24 ঘণ্টাৰ ভিতৰত অমিত শ্বাহ ডাঙৰীয়াক অতৰাবলৈ কৈছে অকল সেইয়াই নহয় তেখেতক ক্ষমা খুজিবলৈ কৈছে সামাজিকভাৱে ক্ষমা খুজিবলৈ কৈছে অমিত শ্বাহ ডাঙৰীয়াক এটা দেখা যাওক কি কয় অমিত শ্বাহ ডাঙৰীয়া এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কয় এই সন্দৰ্ভত আপোনালোকে কি ক'ব এই সন্দৰ্ভত কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমেৰিকাৰ ডলাৰৰ পৰিৱৰ্তে আমাৰ ভাৰতীয় মুদ্ৰাৰ দাম আকৌ কমিলে বুলি খবৰ ওলাইছে মানে এইটোৱে ইয়াকেই বুজায় যে আমাৰ ভাৰতৰ মুদ্ৰাৰ বৰ্তমান সময়ত ইন্টাৰনেশ্যনেল মাৰ্কেটত ভ্যালু কিমান বা ভাৰতৰ এইটো একচুয়ালি বহু কেইটা ফেক্টৰ জড়িত হৈ থাকে আমাৰ ভাৰতৰ অৰ্থনীতি জিডিপি এনেকুৱা বহু কেইটা ফেক্টৰ লৈ পিনি ভাৰতীয় মুদ্ৰাৰ বা বিভিন্ন এখন দেশৰ মুদ্ৰাৰ দাম কিমান হ'ব আন এখন দেশৰ তুলনাত সেইটো নিৰ্ভৰ কৰে বাৰু যি কি নহওক এতিয়া খবৰ ওলাইছে আমাৰ ভাৰতীয় মুদ্ৰাৰ আকৌ এবাৰ দাম কমিলে ইমানেই দাম কমিছে যেন ইউটিউবাৰ সকলে ভাল পাই গৈছে কাৰণ যিমানেই ভাৰতীয় মুদ্ৰাৰ দাম কমিব ডলাৰৰ প্ৰাইসটো বাঢ়িব তো সিমানেই ইউটিউবাৰ সকলে ভাল পায় কাৰণ ইউটিউবাৰ সকলৰ পেমেন্ট বিলাক আহে আমেৰিকাৰ পৰা ডলাৰত আহে আৰু ইয়াতে কনভাৰ্ট হয় তো যেতিয়া নেকি তেওঁলোকৰ পইচাসমূহ ইণ্ডিয়ান ৰুপিছলৈ কনভাৰ্ট হয় যিমানেই ইণ্ডিয়ান ৰুপিছৰ দামটো কমিব সিমানেই ডলাৰ বেছিকৈ পাব মানে পইচা বেছিকৈ লাভ কৰিব এই কাৰণে ভাল পায় মানে বাৰু যি কি নহওক হেতু বাৰু পাছৰ কথা কিন্তু কথাটো হৈ গ'ল বৰ্তমান সময়ত ভাৰতীয় মুদ্ৰাৰ 12 পইচা হ্ৰাস পায় প্ৰায় 85.06 টকা হ'লগে বুলি জনাইছে মানে আমি যদি আমেৰিকাৰ পৰা 1 টকা এটা পাওঁ তেনেহলে ভাৰতীয় মুদ্ৰাৰ তুলনাত আমি 85 টকা 5 পইচা লাভ কৰিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বদৰুদ্দিন আজমলৰ ওপৰত তো বদৰুদ্দিন আজমল ডাঙৰীয়াই জনাইছে যে বাংলাদেশত বৰ্তমান সময়ত যিসকল নেকি হিন্দু সংখ্যালঘু আছে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে এতিয়ালৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা একো ভাল পদক্ষেপ হাতত লোৱা নাই এটা খবৰ ওলাইছে বিভিন্ন পাৰ্টিয়ে ইয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছ পাৰ্টিয়ে বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে বিৰোধিতা কৰিছে ততাতৈয়াকৈ কেন্দ্ৰ চৰকাৰক কিবা ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছে তো সেই সময়তেই এতিয়া খবৰ ওলাইছে বদৰুদ্দিন আজমল ডাঙৰীয়া যাব হেনো বাংলাদেশলৈ আৰু বাংলাদেশত গৈ হেনো মুছলিমসকলক ক্লাছ দিব যে তহতে যে ইয়াতে হিন্দুসকলক এনেকুৱা অত্যাচাৰ কৰিছ তহতৰ যিসকল নেকি মুছলিম পৰিয়ালৰ মানুহ আছে ভাৰতত তো তেওঁলোকক খুধি চাই এবাৰ যে ভাৰতত তেওঁলোকে তাত কি ধৰণে আছে সেইটো হেনো লাজ দিবৰ কাৰণে শান্তিৰ বাণী বিলাবৰ কাৰণে তেখেতে হেনো বাংলাদেশলৈ যাব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ শীৰ্ষ মহলাত এতিয়া বিৰাটেই ৰদল বদল হৈছে বুলি খবৰ ওলাইছে প্ৰায় 73 গৰাকী এপিএছ বিষয়াক হাল সলনি কৰিছে বুলি খবৰ ওলাইছে
অসমৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এই সিদ্ধান্ত লৈছে এতিয়া কিয় বদলি কৰোৱা হ'ল এই সম্পৰ্কে গম পোৱা নাই যেহেতু এইকেইদিন মহল অকণমান গৰম হৈ আছে যাৰ কাৰণে হয়তো চাগে অকণমান খাল খলনি কৰোৱাব পাৰে যেনেকৈ ধৰি লওক গুৱাহাটী মহানগৰীত সেয়া আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰি গ'ল তাত এজন লোকৰ মৃত্যু হ'ল তাৰ পাছতে বিভিন্ন স্থানত এতিয়া প্ৰতিবাদ সাব্যস্ত হ'ব তো সেইবিলাক লৈ চাগে আৰু এতিয়া খাল খলনি কৰিছে ওপৰৰ মহলত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতৰ প্ৰায় 18টাকৈ OTT প্লেটফৰ্ম বন্ধ কৰিলে বুলি জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তো তেওঁলোকে যি নেকি নিয়ম শৃংখলা বজাই ৰাখিব লাগে সেই নিয়ম শৃংখলা মানি চলা নাই যাৰ বাবে নেকি তেওঁলোকে এতিয়া ভাৰত কেবিনেট কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰায় 18টাকৈ OTT প্লেটফৰ্ম বন্ধ কৰে বুলি জনাইছে এটা লিষ্টসমূহ পোৱা নাই কোন কেইটা চেনেল বন্ধ কৰিছে কোন কেইটা নাই কৰা কিন্তু প্ৰায় 18টাকৈ OTT প্লেটফৰ্ম বন্ধ কৰিছে কিছুমান এনেকুৱা সাংঘাতিক OTT প্লেটফৰ্ম আছে য'ত নেকি ইমানে এডাল্ট কন্টেন্ট পোৱা যায় মানে আপোনাৰ সেই এডাল্ট ৱেবছাইট বিলাকে লাজ পাই যাব যে আমি কি বনাই আছো ইয়াতকৈ দেখোন বেয়া ডেঞ্জাৰ 18+ মানে পোৱা যায় ইয়াত 18+ ভিডিঅ' পোৱা যায় তো তেনেকুৱা ধৰণৰ প্ৰায় 18টাকৈ মানে পোৰ্টেল বা 18টাকৈ OTT প্লেটফৰ্ম বন্ধ কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মহাকাশচাৰী সুনীতাৰ ওপৰত তো মহাকাশচাৰী সুনীতাই নাসাৰ এটা বিশেষ অভিযানত গৈছিলে কিন্তু তেখেতে ঘূৰি অহা যানখনৰ কিবা বিজুতিৰ বাবে তেখেতে মহাকাশতে থাকিব লগা হয় এতিয়া ভালে কেইমাহ হৈ গ'ল তেখেতে মহাকাশতে থাকিব লগা হৈছে ফেব্ৰুৱাৰীত তেখেতক ৰিটাৰ্ণ অনাৰ কথা আছিল কিন্তু এতিয়া পৰ্যন্ত তেখেতক ৰিটাৰ্ণ আনিব পৰা নাই ফেব্ৰুৱাৰীটো তেখেতক ৰিটাৰ্ণ আনিব নোৱাৰে তেখেতে আৰু 1 মাহ দিন থাকিব লাগিব বুলি জনাইছে মানে মাৰ্চলৈকে থাকিব লাগিব মাৰ্চৰ পাছতহে তেখেতক মানে অনা হ'ব বুলি জনাইছে এতিয়া মানে মহাকাশৰ পৰা ইমান দিন হৈ গ'ল ঘূৰাই আনিব পৰা নাসা নিচিনা এটা ইমান ডাঙৰ সংস্থাই ঘূৰাই আনিব পৰা নাই তে কি কাৰণ সেই সম্বন্ধে এতিয়ালৈকে গম পোৱা নাই আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে সদনৰ পৰা সদনৰ চৌহদত বোলে ইণ্ডিয়া গঠবন্ধন আৰু লগতে বিজেপিৰ যি নেকি মৰ্চা আছে তো তেওঁলোকৰ মাজত হেনো যোৱাকালি হতাহতি হয় বুলি জনাইছে আৰু কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় বুলি জনাইছে যাৰ বাবে নেকি এতিয়া কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি জনাইছে কিয়নো বিজেপিৰ এজন সাংসদ মুকেশ ৰাজপুত বৰ্তমান সময়ত ICUত আছে বুলি জনাইছে ICUত ভৰ্তি হৈ আছে যাৰ কাৰণে এতিয়া ৰাহুল গান্ধীৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছে আৰু যি কি নহওক আজি পলিটিকেল নিউজ ধেৰ ওলালে আজি খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলো ভিডিঅ' পাই কিছু ধন্যবাদ জয় অসম